এটা বিগ পলিটিক্যাল আপডেট কান্দি কান্দিয়ে বদৰুদ্দিন আজমলে মুছলমানৰ ভোট লৈছে আৰু এইবাৰ মুছলমান ভোট লব নোৱাৰে বদৰুদ্দিন আজমলে এবাৰ বদৰুদ্দিন আজমলক সংকাৰ প্ৰদান কৰিছে সমষ্টিবাসীয়ে মুছলমানে ভুল কৰিছে যে ধৰ্মগুৰু বুলি আজমলক মানি লৈছে আৰু মুছলমানে এই ভুল কৰিছে কিন্তু এইবাৰৰ পৰা সাংসদ বদৰুদ্দিন আজমল ধুবুৰীত নিজিকে এইবাৰ বিজেপিয়ে স্থান লব অৰ্থাৎ ধুবুৰী সমষ্টিত বিজেপি জয়ী হ'ব বুলি এবাৰ সমষ্টিবাসীয়ে সাংসদ বদৰুদ্দিন আজমলৰ সমষ্টিবাসীয়ে সাংসদ গৰাকীক সংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে কি কৈছিল আমি এই মুহূৰ্তত ফুল প্লেটৰ মাধ্যমৰ জৰিয়তে লৈ অহাৰ চেষ্টা কৰিম এটা বিগ পলিটিক্যাল আপডেট কান্দি কান্দি মুছলমানক ব্লেকমেইল কৰে আজমলে আজমলক ধৰ্মগুৰু বুলি ভাবি মুছলমানে ভুল কৰে সমষ্টিবাসীয়ে এই মন্তব্য কৰিছে ধুবুৰীত সংখ্যালঘু মুছলমানক প্ৰতাৰণা কৰি আহিছে সাংসদ বদৰুদ্দিন আজমলে এবাৰ সংখ্যালঘুৱে ভোট দিব বিজেপিক ভোট দিব বুলি উল্লেখ কৰিছে ধুবুৰীত এবাৰ আজমল আউট বিজেপি ইন আজমলক আৰু ভোট নিদিয়ে সংখ্যালঘু লোকে এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো সাংসদ বদৰুদ্দিন আজমলক ভোট নিদিয়ে সংখ্যালঘু লোকে ধৰ্মীয় আবেগ অনুভূতিৰে ভোট বিভাজন কৰি আছে সাংসদ বদৰুদ্দিন আজমলে আজমলৰ জৰা ফুকাৰ ৰাজনীতি আৰু নচলিব বুলি উল্লেখ কৰিছে আজমলে ৰাজনীতি এৰি ব্যৱসায় কৰক ব্যৱসায়ত তেখেতে ভাল কাম কৰিছে ব্যৱসায় কৰক ৰাজনীতি বাদ দিয়ক বুলি উল্লেখ কৰিছে সাংসদ বদৰুদ্দিন আজমলক লৈ সমষ্টিবাসীৰ ক্ষোভ প্ৰকাশ আৰু আজি যেহেতু খানাপাৰাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা আৰু জনসভাত এনেদৰে এতিয়া মুছলমান লোকৰ ধাৱমান হোৱা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মুছলমান লোক আহিছে সংখ্যালঘু লোকে ধুবুৰীৰ পৰা আহি গুৱাহাটী খানাপাৰাত উপস্থিত হৈছে আৰু তাৰ পিছতেই এটা উল্লেখ কৰিছে যে এইবাৰ সাংসদ বদৰুদ্দিন আজমলে ভোট নাপায় ধুবুৰীত সংখ্যালঘু মুছলমানক প্ৰতাৰণা কৰি আহিছে সাংসদগৰাকীয়ে এবাৰ সংখ্যালঘুৱে ভোট দিব বিজেপিক এই দাবী উত্থাপন কৰিছে এই মন্তব্য কৰিছে সংখ্যালঘু লোকে ধুবুৰীত এইবাৰ আজমল আউট বিজেপি ইন কান্দি কান্দি মুছলমানক ব্লেকমেইল কৰিছে সাংসদগৰাকীয়ে আজমলক আৰু ভোট নিদিয়ে সংখ্যালঘু লোকে আজমলৰ বিৰুদ্ধে বিক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ধৰ্মীয় আবেগ অনুভূতিৰে ভোট বিভাজন কৰি আহিছে সাংসদ বদৰুদ্দিন আজমলে আৰু আজমলৰ জৰা ফুকাৰ ৰাজনীতি আৰু নচলিব বুলি উল্লেখ কৰা হৈছে এটা ডাঙৰ খবৰ জৰা ফুকাত এতিয়া বিশ্বাস নকৰে সংখ্যালঘু লোকে আজমলে ৰাজনীতি এৰি ব্যৱসায়ত যোগ দিয়ক ব্যৱসায় কৰক আজমলক সাংসদ আজমলক লৈ এনেদৰে সমষ্টিবাসী ধুবুৰী সমষ্টিবাসীয়ে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে মোদীৰ জনসভাত অংশ ল'বলৈ ওলাই আহিল ধুবুৰীৰ হাজাৰ হাজাৰ সংখ্যালঘু লোক আৰু কান্দি কান্দি মুছলমানক ব্লেকমেইল কৰে বুলি উল্লেখ কৰিছে সাংসদ বদৰুদ্দিন আজমলে আৰু এই মুহূৰ্তত খানাপাৰাৰ যি ফিল্ডত যেনেদৰে জনসমাগম হোৱা দেখিবলৈ পোৱা গৈছে মোদীৰ আগমনক কেন্দ্ৰ কৰি আৰু এই মুহূৰ্তত আমি এক দৃশ্যাংশ দেখুৱাম বা মন্তব্য শুনোৱাৰ চেষ্টা কৰিম হিমাংশু চহৰীয়াৰ এক বিশেষ প্ৰতিবেদন য'ত সংখ্যালঘু ধুবুৰী সমষ্টিবাসীয়ে বদৰুদ্দিন আজমলক লৈ কেনেদৰে ক্ষোভ প্ৰকাশ কৰিছে এই মুহূৰ্তত পোনপটীয়াভাৱে সেই মন্তব্য শুনোৱাৰ চেষ্টা কৰিম লোকসভা সমষ্টি আজমলৰ সমষ্টিৰ পৰা আপোনালোক আহিছে আজমলৰ দুৰ্গ ধুবুৰী কি কয় এবাৰ কি হ'ব আজমল এবাৰ নাপায় আজমলৰ কাম নাই আজমলৰ কাম নাই এবাৰ কিয় সকলোৱেতো কয় আজমলক নোৱাৰে বুলি আজমলৰ সভাত মানুহ বহুত হয় আজমলক নোৱাৰে বুলি নোৱাৰে মানুহক বাৰ বাৰ ফাঁকি দি আছে উন্নয়ন কাম নকৰে এতিয়া কাম কৰা নাই আজমলে কৰা নাই কোনো কাম কৰা নাই আজমলেতো তাত এয়াৰপোৰ্ট কৰিছে ভালে ধাৰাভোগ কৰিছে কি হৈছে আজমলৰ ওপৰত কি হৈছে আপোনালোকৰ আজমলে ব্ৰহ্মপুত্ৰক নদী এটা সময়ত কৈছিল ইগনে খাল বা সেই খালখন খালেই ৰৈ গ'ল তাত নদী বান্ধাৰ কাম নহ'ল তেওঁ মুখে ভাষণ দিব পাৰে জাৰাভোগ দিব পাৰে কিন্তু আমাৰ উন্নয়ন কৰিব নোৱাৰে ধৰ্মীয় আবেগ অনুভূতি হানি মানুহক গুমৰাহ কৰি ভোট বিভাজন কৰি আছে তেওঁ আমাক উন্নয়ন কৰা নাই আমাক সংখ্যালঘু অত্যাচিত অঞ্চল তাত সংখ্যালঘু মানুহক যেনেকৈ ঠগি আছে এই ঠগাৰ পৰিণামত 100 বছৰ পিছুৱাই গৈ আছে সাউথ চালমাৰা মানিকাশ্বৰ জিলা বা ধুবুৰী লোকসভা সমষ্টিখন সংখ্যালঘু দুখত আজমলে কন্দা দেখা যায় মিটিঙত গৈ আজমলে কান্দে সংখ্যালঘু এই কান্দিহে মানুহক ব্লেকমেইল কৰি থাকে মানুহক তেওঁ এনেকৈ কান্দি কান্দি ব্লেকমেইল কৰি থাকে আৰু ধৰ্মীয় আবেগ অনুভূতি দেখাই মোনাজাত ধৰি কান্দি দেয় সকলে পাগল হৈ যায় এই আমাৰ ধৰ্মগুৰু আহি গ'ল আসলে যে আমি ৰাজনৈতিকভাৱে শৈক্ষিকভাৱে সকলো দিশত উন্নয়নৰ ক্ষেত্ৰত পৰা আমি বঞ্চিত হৈ আছো কাৰণ এজন যোগ্য ব্যক্তিহে যোগ্য স্থানত গৈ আমাৰ সমষ্টিৰ কাৰণে উন্নয়ন কৰিব পাৰিব তেওঁ
যি ব্যৱসায় কৰি আছে তেওঁক ব্যৱসা কৰিবলৈ দিয়ক, আৰবত গৈ আঁতৰ বেচিবলৈ দিয়ক, সেইখিনি তাত ভাল আছে। তেওঁ ভাল ইনষ্টিটিউট চলাই আছে, সেইখিনি ভাল আছে। কিন্তু ৰাজনীতিত আহিব নালাগিছিল, কাৰণ ৰাজনীতিত আহিলে জনসাধাৰণৰ উন্নয়ন কৰিব লাগিব, নিজৰ পকেটৰ নহয়। কি কয় আজমলে জৰা ফুকা পানী দিয়ে, আজমলৰ পানী লৈ বেমাৰ ভাল হয় বুলি কয় মানুহে। নাই এইটো সম্পূৰ্ণৰূপে মিছা কথা, এইটো কোনো ধৰণেও সত্য নহয়। আমি জৰা ফুকা কেতিয়াবাৰ পৰা এৰি দিছোঁ, আমি এতিয়া বেমাৰ হ'লে আমি হস্পিটেলতে যাওঁ। আমাৰ মোদীজীৰ শাসনকালত, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজীৰ শাসনকালত, আমাৰ সৰ্বানন্দ সোণোৱালজীৰ শাসনকালত ধুবুৰীৰ নিচিনা ঠাইত মেডিকেল কলেজ আমি সম্পূৰ্ণৰূপে পাইছোঁ। গতিকে আমি জৰা ফুকাৰ প্ৰয়োজন নহয়, আমাৰ মেডিকেল কলেজ আছে। কিন্তু আজমলৰ দিনত তাত হেলিপেড হোৱা বুলি কয় বা তাত দলং নিৰ্মাণ হোৱা বুলি কৈছে। আপুনি দেখাই দিব পাৰিব নেকি? যথেষ্ট উন্নয়ন হোৱা বুলি কৈ আছে। এটা বস্তু দেখাই দিব পাৰিব নেকি যে আজমলে উমুকটো উন্নয়ন কৰিছে? এটা বস্তু দেখাই দিয়ক যে আজমলৰ MP ফাণ্ডৰ পইচাই এটা ঠাই উন্নয়ন কৰিছে, দেখাই দিয়ক না। আজমলে MP ফাণ্ডৰ পইচাৰে কৰা বুলি কয় তেওঁলোকে। এইটো সম্পূৰ্ণ মানুহক ভেকু ভাওনাৰে ভোট লোৱা তেখেতৰ এটা স্বভাৱ হৈছে। তেখেত মিছলীয়া হৈ গৈছে, কংগ্ৰেছ যেনেকুৱাকৈ মিছলীয়া হৈছে, এইবাৰ আজমলো তেনেকুৱাকৈ মিছলীয়া হৈছে। এইবাৰ ধুবুৰীত কাক লাগে আপোনালোকৰ? বিজেপি লাগে? আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন অহাটো সময়ত 400খন ছিট লৈ ভাৰতবৰ্ষৰ শাসনত আকৌ মোদীজী আহিব। গতিকে আমি ধুবুৰী লোকসভা সমষ্টিখনতো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন কেণ্ডিডেট দি তাৰ পৰা আমি বিজয় সাব্যস্ত কৰি দিল্লীলৈ পঠিয়াম আৰু আমি উন্নয়নৰ মুখ দেখিবলৈ পাম। আজমল ডাঙৰীয়াই বাৰে বাৰে মিটিঙত কয় বোৰখা পিন্ধিব মানা মহিলাসকলক, বোৰখা পিন্ধিবলৈ কয়, বোৰখা পিন্ধিবলৈ কৈছে বা এটা গণ্ডিৰ ভিতৰত থাকিবলৈ কয়, লগতে SC IS হ'লেও বোৰখা পিন্ধিবই লাগিব বুলি কয়। এনেধৰণৰ বিভিন্ন ধৰণৰ কথা মিটিঙত কয়। আপোনালোকৰ মানুহে তাত হাত চাপৰি বজায় ধুবুৰী লোকসভা সমষ্টিত। কথাৰ উত্তৰ মই দি আছোঁ। বোৰখা আৰবীয় সভ্যতা সংস্কৃতি। গতিকে আমাৰ ভাৰতবৰ্ষখন ৰাষ্ট্ৰ এটা গঠন কৰিবলৈ হ'লে তাৰ সভ্যতা সংস্কৃতিৰ প্ৰয়োজন আছে। গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিত আমাৰ বোৰখা নাই, আমি হিজাব পিন্ধো, গতিকে বোৰখা নহয়। আমি স্বাধীনতা ৰক্ষা কৰিহে ময়ো এজন সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু মানুহ, মুছলিম মানুহ। গতিকে মোৰ আই মাতৃও হিজাব পিন্ধে। হিজাব তেনেকুৱা নহয় যে বোৰখা পিন্ধিব লাগিব। স্বাধীনতা বজাই ৰাখি নিজৰ গোপন অংগখিনি ঢাকি ৰাখি সেইখিনিহে আমাৰ হিজাব। গতিকে তেখেতসকলে যেনেকুৱাকৈ বোৰখা কৰি আছে, সেয়া হ'ল আৰবীয় সভ্যতা সংস্কৃতি। গতিকে সেইটো আৰবত চলিব, ভাৰতবৰ্ষত নহয়। এবাৰ আজমল বিদায় টাটা। আৰু এনেদৰে এতিয়া আজমলক বিদায় দিব বুলি উল্লেখ কৰিছে সমষ্টিবাসীয়ে। কান্দি কান্দি মুছলমানক ব্লেকমেইল কৰে আজমলে, এই কথা উল্লেখ কৰা হৈছে। সমষ্টিবাসীয়ে এনেদৰে হুংকাৰ প্ৰদান কৰিছে। আজমলক ধৰ্মগুৰু বুলি ভাবি মুছলমান সম্প্ৰদায়ৰ লোকে, সংখ্যালঘু লোকে ভুল কৰে। ধুবুৰীত সংখ্যালঘু মুছলমানক প্ৰতাৰণা কৰি আছে আজমলে। এটা ডাঙৰ খবৰ, বিগ পলিটিকেল আপডেট। এবাৰ সংখ্যালঘুৱে ভোট দিব বিজেপিক ভোট দিব, বিজেপিক জয়ী কৰাব, এই কথা উল্লেখ কৰিছে। ধুবুৰীত এইবাৰ আজমল আউট, বিজেপি ইন। সমষ্টিবাসীয়ে হুংকাৰ প্ৰদান কৰিছে আজমলক আৰু ভোট নিদিয়ে সংখ্যালঘু লোকে। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। ধৰ্মীয় আবেগ অনুভূতিৰে ভোট বিভাজন কৰি আহিছে বদৰুদ্দিন আজমলে। আৰু আজমলত জৰা ফুকা ৰাজনীতি নচলিব বুলি উল্লেখ কৰিছে। যদি বেমাৰ হয় তেনেহ'লে চিকিৎসালয়লৈ যাব। আজমলে ৰাজনীতি এৰি তেখেতে ব্যৱসায়ত যোগ দিয়ক বা ব্যৱসায় কৰক, এই আহ্বান জনাইছে। সাংসদ আজমলক লৈ এনেদৰে ধুবুৰী সমষ্টিবাসীয়ে বিক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। মোদীৰ জনসভাত অংশ ল'বলৈ আহিল ধুবুৰীৰ হাজাৰ হাজাৰ সংখ্যালঘু লোক। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। কান্দি কান্দি মুছলমানক ব্লেকমেইল কৰে আজমলে, এই অভিযোগ উত্থাপন কৰিছে। আৰু আজমলৰ দিনত ধুবুৰীত কোনো ধৰণৰ উন্নয়ন হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। গতিকে আজমল আউট হ'ব লাগে, বিজেপি ইন হ'ব লাগে বুলি উল্লেখ কৰিছে। গতিকে আজিৰ দিনটোত যিহেতু খানাপাৰাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল জনসভাত অংশগ্ৰহণ কৰিব, লাখ লাখ লোকৰ সমাগম হ'ব, যাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি, কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। য'ত গুৱাহাটী মহানগৰীত পথ নিৰ্দেশনা জাৰি কৰা হৈছে, গধুৰ যান বাহন চলাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ঠিক সেই সময়তে দেখিবলৈ পোৱা গৈছে এইবাৰ ধুবুৰী সমষ্টিবাসীও এইবাৰ আহিছে গুৱাহাটীলৈ খানাপাৰাত মোদীৰ ভাষণ শুনিবৰ বাবে, মোদীক ওচৰৰ পৰা চাবৰ বাবে এনেদৰে জনসমাগম হোৱা দেখিবলৈ পোৱা গৈছে। য'ত ধুবুৰী সমষ্টিৰ পৰা আহি এতিয়া ধুবুৰী লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে সমষ্টিবাসীয়ে। আজমলৰ এইবাৰ আজমল আউট হ'ব, বিজেপি ইন হ'ব বুলি উল্লেখ কৰিছে। সংখ্যালঘুৱে আৰু সাংসদ বদৰুদ্দিন আজমলক ভোট নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰিছে। কান্দি কান্দি
মুছলমান লোকসকলক ব্লেকমেইল কৰি আহিছে সাংসদ বদৰুদ্দিন আজমলে। আজমলক ধৰ্মগুৰু বুলি ভাবি মুছলমানে ভুল কৰে বুলিও আখ্যা প্ৰদান কৰিছে আৰু এতিয়াৰ পৰা সেই ভুল নকৰে। সংখ্যালঘু লোকে আজমলক ভোট নিদিয়ে। ৰাজনীতিলৈ আহিবই নালাগে, ৰাজনীতিৰ বাদে তেখেতে ব্যৱসায়ত মন দিয়ক, ব্যৱসায় কৰক বুলি আহ্বান জনাইছে ইয়াতে সাংসদ বদৰুদ্দিন আজমলক সমষ্টিবাসীয়ে। পুনৰবাৰ হিমাংশু চহৰীয়াৰ সেই বিশেষ প্ৰতিবেদন আমি আগবঢ়োৱাৰ চেষ্টা কৰিম, য'ত ধুবুৰী লোকসভা সমষ্টিৰ বাসীয়ে কেনেদৰে এতিয়া সাংসদগৰাকীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে, পুনৰবাৰ আমি সেই মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিম। সমষ্টিৰ পৰা আপোনালোক আহিছে, আজমলৰ দুৰ্গ ধুবুৰী, কি কয় এবাৰ কি হ'ব? আজমল এবাৰ নাপায়, আজমলৰ কাম নাই, আজমলৰ কাম নাই এবাৰ। কিয়? সকলোৱেতো কয় আজমলক নোৱাৰে বুলি, আজমলৰ সভাত মানুহ বহুত হয়, আজমলক নোৱাৰে বুলি। নোৱাৰে, মানুহক বাৰ বাৰ ফাঁকি দি আছে, উন্নয়ন কাম নকৰে। এতিয়া কাম কৰা নাই, আজমলে কৰা নাই, কোনো কাম কৰা নাই। আজমলেতো তাত ধাৰাভোগ কৰিছে, ভালে ধাৰাভোগ কৰিছে। কি হৈছে আজমলৰ ওপৰত, কি হৈছে আজমলে ব্ৰহ্মপুত্ৰক নদী এটা সময়ত কৈছিল ইগনে খাল বা, সেই খালখন খালেই ৰৈ গ'ল, তাত নদী বান্ধাৰ কাম নহ'ল। তেওঁ মুখে ভাষণ দিব পাৰে, জাৰাফোক দিব পাৰে, কিন্তু আমাৰ উন্নয়ন কৰিব নোৱাৰে। ধৰ্মীয় আৱেগ অনুভূতি সানি মানুহক গুমৰাহ কৰি ভোট বিভাজন কৰি আছে। তেওঁ আমাক উন্নয়ন কৰা নাই। আমাক সংখ্যালঘু অত্যাচিত অঞ্চল, তাত সংখ্যালঘু মানুহক যেনেকৈ ঠগি আছে, এই ঠগাৰ পৰিণামত 100 বছৰ পিছুৱাই গৈ আছে চাউথ চালমাৰা মানিকাশ্বৰ জিলা বা ধুবুৰী লোকসভা সমষ্টিখন। সংখ্যালঘুৰ দুখত আজমলে কন্দা দেখা যায়, মিটিঙত গৈ আজমলে কান্দে। সংখ্যালঘু এই কান্দিহে মানুহক ব্লেকমেইল কৰি থাকে, মানুহক তেওঁ এনেকৈ কান্দি ব্লেকমেইল কৰি থাকে আৰু ধৰ্মীয় আৱেগ অনুভূতি দেখাই মোনাজাত ধৰি কান্দি দিয়ে, সকলে পাগল হৈ যায়। এই আমাৰ ধৰ্মগুৰু আহি গ'ল। আচলতে যে আমি ৰাজনৈতিকভাৱে শৈক্ষিকভাৱে সকলো দিশত উন্নয়নৰ ক্ষেত্ৰত পৰা আমি বঞ্চিত হৈ আছোঁ। কাৰণ এজন যোগ্য ব্যক্তিহে যোগ্য স্থানত গৈ আমাৰ সমষ্টিৰ কাৰণে উন্নয়ন কৰিব পাৰিব। তেওঁ যি ব্যৱসায় কৰি আছে, তেওঁক ব্যৱসায় কৰিবলৈ দিয়ক, আৰবত গৈ আঁতৰ বেচিবলৈ দিয়ক, সেইখিনি তাত ভাল আছে। তেওঁ ভাল ইনষ্টিটিউট চলাই আছে, সেইখিনি ভাল আছে। কিন্তু ৰাজনীতিত আহিব নালাগিছিল, কাৰণ ৰাজনীতিত আহিলে জনসাধাৰণৰ উন্নয়ন কৰিব লাগিব, নিজৰ পকেটৰ নহয়। কি কয় আজমলে জৰা ফুকা পানী দিয়ে, আজমলৰ পানী লৈ বেমাৰ ভাল হয় বুলি কয় মানুহে। নাই, এইটো সম্পূৰ্ণৰূপে মিছা কথা, এইটো কোনো ধৰণেও সত্য নহয়। আমি জৰা ফুকা কেতিয়াবাৰ পৰা এৰি দিছোঁ, আমি এতিয়া বেমাৰ হ'লে আমি হস্পিটেলতে যাওঁ। আমাৰ মোদীজীৰ শাসনকালত, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজীৰ শাসনকালত, আমাৰ সৰ্বানন্দ সোণোৱালজীৰ শাসনকালত ধুবুৰীৰ নিচিনা ঠাইত মেডিকেল কলেজ আমি সম্পূৰ্ণৰূপে পাইছোঁ। গতিকে আমি জৰা ফুকাৰ প্ৰয়োজন নহয়, আমাৰ মেডিকেল কলেজ আছে। কিন্তু আজমলৰ দিনত তাত হেলিপেড হোৱা বুলি কয় বা তাত দলং নিৰ্মাণ হোৱা বুলি কৈছে। আপুনি দেখাই দিব পাৰিব নেকি? যথেষ্ট উন্নয়ন হোৱা বুলি কৈ আছে। এটা বস্তু দেখাই দিব পাৰিব নেকি যে আজমলে উন্মুক্ত উন্নয়ন কৰিছে? এটা বস্তু দেখাই দিয়ক যে আজমলৰ MP ফাণ্ডৰ পইচাই এটা ঠাই উন্নয়ন কৰিছে, দেখাই দিয়ক না। আজমলে MP ফাণ্ডৰ পইচাৰে কৰা বুলি কয় তেওঁলোকে। এইটো সম্পূৰ্ণ মানুহক ভেকু ভাওনাৰে ভোট লোৱা তেখেতৰ এটা স্বভাৱ হৈছে। তেখেত মিছলীয়া হৈ গৈছে, কংগ্ৰেছ যেনেকুৱাকৈ মিছলীয়া হৈছে, এবাৰ আজমলো তেনেকুৱাকৈ মিছলীয়া হৈছে। এবাৰ ধুবুৰীত কাক লাগে আপোনালোকৰ? বিজেপি লাগে? আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন অহাটো সময়ত 400খন চিট লৈ ভাৰতবৰ্ষৰ শাসনত আকৌ মোদীজী আহিব। গতিকে আমি ধুবুৰী লোকসভা সমষ্টিখনতো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন কেণ্ডিডেট দি তাৰ পৰা আমি বিজয় সাব্যস্ত কৰি দিল্লীলৈ পঠিয়াম আৰু আমি উন্নয়নৰ মুখ দেখিবলৈ পাম। আজমল ডাঙৰীয়াই বাৰে বাৰে মিটিঙত কয় বোৰখা পিন্ধিব মানা মহিলাসকলক, বোৰখা পিন্ধিবলৈ কৈছে বা এটা গণ্ডিৰ ভিতৰত থাকিবলৈ কয়, লগতে SCS IS হ'লেও বোৰখা পিন্ধিবই লাগিব বুলি কয়। এনেধৰণৰ বিভিন্ন ধৰণৰ কথা মিটিঙত কয়। আপোনালোকৰ মানুহে তাত হাত চাপৰি বজায় ধুবুৰী লোকসভা সমষ্টিত। কথাৰ উত্তৰ মই দি আছোঁ। বোৰখা আৰবীয় সভ্যতা সংস্কৃতি। গতিকে আমাৰ ভাৰতবৰ্ষখন ৰাষ্ট্ৰ এটা গঠন কৰিবলৈ হ'লে তাৰ সভ্যতা সংস্কৃতিৰ প্ৰয়োজন আছে। গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিত আমাৰ বোৰখা নাই, আমি হিজাব পিন্ধো, গতিকে বোৰখা নহয়। আমি স্বাধীনতা ৰক্ষা কৰিহে ময়ো এজন সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু মানুহ, মুছলিম মানুহ। গতিকে মোৰ আই মাতৃও হিজাব পিন্ধে। হিজাব তেনেকুৱা নহয় যে বোৰখা পিন্ধিব লাগিব। স্বাধীনতা বজাই ৰাখি নিজৰ গোপন অংগখিনি ঢাকি ৰাখি সেইখিনিহে আমাৰ হিজাব।
গতিকে তেখেতসকলে যেনেকুৱাকৈ বৰকা বৰকা কৰি আছে সেয়া হ'ল আৰবীয় সভ্যতা সংস্কৃতি। গতিকে সেইটো আৰবত চলিব, ভাৰতবৰ্ষত নহয়। এবাৰ আজমল বিদায় বিদায় টাটা। ধুবুৰী লোকসভা সমষ্টি আজমলৰ সমষ্টিৰ পৰা আপোনালোক আহিছে, আজমলৰ দুৰ্গ ধুবুৰী। কি কয় এবাৰ কি হ'ব? আজমল এবাৰ নাপায়, আজমলৰ কাম নাই, আজমলৰ কাম নাই এবাৰ। কিয়? সকলোৱেতো কয় আজমলক নোৱাৰে বুলি, আজমলৰ সভাত মানুহ বহুত হয়, আজমলক নোৱাৰে বুলি। নোৱাৰে, মানুহক বাৰ বাৰ ফাঁকি দি আছে, উন্নয়ন কাম নকৰে। এতিয়া কাম কৰা নাই আজমলে, কৰা নাই, কোনো কাম কৰা নাই। আজমলেতো তাত ধাৰাভোগ কৰিছে, ভালে ধাৰাভোগ কৰিছে। কি হৈছে আজমলৰ ওপৰত, কি হৈছে আপোনালোক? আজমলে ব্ৰহ্মপুত্ৰক নদী এটা সময়ত কৈছিল ইগনে খাল বা, সেই খালখন খালেই ৰৈ গ'ল, তাত নদী বান্ধাৰ কাম নহ'ল। তেওঁ মুখে ভাষণ দিব পাৰে, জাৰা ফুক দিব পাৰে, কিন্তু আমাৰ উন্নয়ন কৰিব নোৱাৰে। ধৰ্মীয় আৱেগ অনুভূতি সানি মানুহক গুমৰাহ কৰি ভোট বিভাজন কৰি আছে তেওঁ, আমাক উন্নয়ন কৰা নাই। আমাক সংখ্যালঘু অত্যাচিত অঞ্চল, তাত সংখ্যালঘু মানুহক যেনেকৈ ঠগি আছে, এই ঠগাৰ পৰিণামত 100 বছৰ পিছুৱাই গৈ আছে চাউথ চালমাৰা মানিকাশ্বৰ জিলা বা ধুবুৰী লোকসভা সমষ্টিখন। সংখ্যালঘুৰ দুখত আজমলে কন্দা দেখা যায়, মিটিঙত গৈ আজমলে কান্দে। সংখ্যালঘু এই কান্দিহে মানুহক ব্লেকমেইল কৰি থাকে, মানুহক তেওঁ এনেকৈ কান্দি ব্লেকমেইল কৰি থাকে আৰু ধৰ্মীয় আৱেগ অনুভূতি দেখাই মোনাজাত ধৰি কান্দি দিয়ে, সকলে পাগল হৈ যায় যে আমাৰ ধৰ্মগুৰু আহি গ'ল। আচলতে যে আমি ৰাজনৈতিকভাৱে শৈক্ষিকভাৱে সকলো দিশত উন্নয়নৰ ক্ষেত্ৰত পৰা আমি বঞ্চিত হৈ আছোঁ। কাৰণ এজন যোগ্য ব্যক্তিহে যোগ্য স্থানত গৈ আমাৰ সমষ্টিৰ কাৰণে উন্নয়ন কৰিব পাৰিব। তেওঁ যি ব্যৱসায় কৰি আছে তেওঁক ব্যৱসায় কৰিবলৈ দিয়ক, আৰবত গৈ আঁতৰ বেচিবলৈ দিয়ক, সেইখিনি তাত ভাল আছে। তেওঁ ভাল ইনষ্টিটিউট চলাই আছে, সেইখিনি ভাল আছে, কিন্তু ৰাজনীতিত আহিব নালাগিছিল। কাৰণ ৰাজনীতিত আহিলে জনসাধাৰণৰ উন্নয়ন কৰিব লাগিব, নিজৰ পকেটৰ নহয়। কি কয় আজমলে জৰা ফুকা পানী দিয়ে, আজমলৰ পানী লৈ বেমাৰ ভাল হয় বুলি কয় মানুহে। নাই, এইটো সম্পূৰ্ণৰূপে মিছা কথা, এইটো কোনো ধৰণেও সত্য নহয়। আমি জৰা ফুকা কেতিয়াবাৰ পৰা এৰি দিছোঁ, আমি এতিয়া বেমাৰ হ'লে আমি হস্পিটেলতে যাওঁ। আমাৰ মোদীজীৰ শাসনকালত, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাজীৰ শাসনকালত, আমাৰ সৰ্বানন্দ সোণোৱালজীৰ শাসনকালত ধুবুৰীৰ নিচিনা ঠাইত মেডিকেল কলেজ আমি সম্পূৰ্ণৰূপে পাইছোঁ। গতিকে আমি জৰা ফুকাৰ প্ৰয়োজন নহয়, আমাৰ মেডিকেল কলেজ আছে। কিন্তু আজমলৰ দিনত তাত হেলিপেড হোৱা বুলি কয় বা তাত দলং নিৰ্মাণ হোৱা বুলি কৈছে। আপুনি দেখাই দিব পাৰিব নেকি? যথেষ্ট উন্নয়ন হোৱা বুলি কৈ আছে। এটা বস্তু দেখাই দিব পাৰিব নেকি যে আজমলে উন্মুক্ত উন্নয়ন কৰিছে? এটা বস্তু দেখাই দিয়ক যে আজমলৰ MP ফাণ্ডৰ পইচাই এটা ঠাই উন্নয়ন কৰিছে, দেখাই দিয়ক না। আজমলে MP ফাণ্ডৰ পইচাৰে কৰা বুলি কয় তেওঁলোকে। এইটো সম্পূৰ্ণ মানুহক ভেকু ভাওনাৰে ভোট লোৱা তেখেতৰ এটা স্বভাৱ হৈছে। তেখেত মিছলীয়া হৈ গৈছে, কংগ্ৰেছ যেনেকুৱাকৈ মিছলীয়া হৈছে, এবাৰ আজমলো তেনেকুৱাকৈ মিছলীয়া হৈছে। এবাৰ ধুবুৰীত কাক লাগে আপোনালোকৰ? বিজেপি লাগে? আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন অহাটো সময়ত 400খন চিট লৈ ভাৰতবৰ্ষৰ শাসনত আকৌ মোদীজী আহিব। গতিকে আমি ধুবুৰী লোকসভা সমষ্টিখনতো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন কেণ্ডিডেট দি তাৰ পৰা আমি বিজয় সাব্যস্ত কৰি দিল্লীলৈ পঠিয়াম আৰু আমি উন্নয়নৰ মুখ দেখিবলৈ পাম। আজমল ডাঙৰীয়াই বাৰে বাৰে মিটিঙত কয় বোৰখা পিন্ধিব মানা মহিলাসকলক, বোৰখা পিন্ধিবলৈ কৈছে বা এটা গণ্ডিৰ ভিতৰত থাকিবলৈ কয়, লগতে SCS IS হ'লেও বোৰখা পিন্ধিবই লাগিব বুলি কয়। এনেধৰণৰ বিভিন্ন ধৰণৰ কথা মিটিঙত কয়। আপোনালোকৰ মানুহে তাত হাত চাপৰি বজায় ধুবুৰী লোকসভা সমষ্টিত। কথাৰ উত্তৰ মই দি আছোঁ। বোৰকা আৰবীয় সভ্যতা সংস্কৃতি। গতিকে আমাৰ ভাৰতবৰ্ষখন ৰাষ্ট্ৰ এটা গঠন কৰিবলৈ হ'লে তাৰ সভ্যতা সংস্কৃতিৰ প্ৰয়োজন আছে। গতিকে ভাৰতীয় সভ্যতা সংস্কৃতিত আমাৰ বোৰকা নাই, আমি হিজাব পিন্ধো, গতিকে বোৰকা নহয়। আমি স্বাধীনতা ৰক্ষা কৰিহে ময়ো এজন সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু মানুহ, মুছলিম মানুহ। গতিকে মোৰ আই মাতৃও হিজাব পিন্ধে। হিজাব তেনেকুৱা নহয় যে বোৰকা পিন্ধিব লাগিব। স্বাধীনতা বজাই ৰাখি নিজৰ গোপন অংগখিনি ঢাকি ৰাখি সেইখিনিহে আমাৰ হিজাব। গতিকে তেখেতসকলে যেনেকুৱাকৈ বৰকা কৰি আছে সেয়া হ'ল আৰবীয় সভ্যতা সংস্কৃতি। গতিকে সেইটো আৰবত চলিব, ভাৰতবৰ্ষত নহয়। এবাৰ আজমল বিদায় টাটা। ধুবুৰী লোকসভা সমষ্টি আজমলৰ